হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। ব'লক আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰোঁ। এইফালে মই কৰ্টৰ বজাৰ যাব লৈছোঁ কলেজলৈ, যিহেতু কৰ্টৰ আগতেই মানে টমটম দি আহিছিলোঁ, তো তাত নমাই দিছে। এইফালে শ্বৰ্টকাট হয়, তো মই গ'লোঁ এইফালে দি যাওঁ। তাৰপিছত এইফালে কলেজ আহি পালোঁ। তাৰপিছত এতিয়া অলপ কাম হৈছিলে, তো এইফালে ATM এক্টিভ কৰিব লাগে। তাৰপাছত আকৌ গ'লোঁ, এডমিশ্যনৰ অলপ কাম আছিলে। এইফালে এডমিশ্যনৰ ৰিলেটেড বহুত কিবা কিবি কাম আছিলে, তো এইফালে কৰি আছিলোঁ। দেন হেৰি কৰি আকৌ ডিপাৰ্টমেণ্টত গৈ আছোঁ। এইফালে চাইন কৰাব লাগে। তাৰপাছত এইফালে চাইন কৰাই আকৌ গৈ আছোঁ অফিচলৈ, তালৈ পইচা জমা কৰিব লাগিব। তো ভিডিঅ'টো চাই থাকিব সিহঁতকে, আৰু মোৰ চেনেলত যোন নতুন হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে আহি গৈছোঁ আকৌ পইচা জমা দিবৰ কাৰণে, মই আৰু মোৰ লগৰজনী। বাকী সেইফালে লাইন যাব পাৰিছোঁ, ইমান বেছি লাইন হৈ আছিলে। ইয়াত কমচে কম 2-3 ঘণ্টা ৰখি আছিলোঁ খালি পইচা জমা দিবৰ কাৰণে। আৰু এইফালে পইচা চাব পাৰে, মই কাউণ্ট কৰি আছোঁ ইমান পইচা একেলগে দিব লাগে, আৰু বেয়াও লাগে বাৰু ইমান পইচাও লয় নেকি। তো মোৰ লগৰজনীয়ে ভিডিঅ' কৰি দি আছিলে মোৰ। 2,000 years later. 2-3 ঘণ্টামান পাছত এইখিনি আহি পালোঁ পইচা দিবৰ কাৰণে। তাৰপিছত আমি পইচা জমা দি আকৌ গ'লোঁ অফিচত, তাতে মানে ফৰ্ম জমা দিব লাগে। তো এইফালে জমা দিব গৈ আছোঁ। যিহেতু ইয়াত ভিডিঅ' কৰা এলাও নাই, মই লুকাই লুকাই ভিডিঅ' কৰি আছিলোঁ। তাৰপাছত ইমান বেছি গৰম দি আছিলে, তো আমি বাহিৰত গ'লোঁ আইচক্ৰীম খাবৰ কাৰণে, মই আৰু মোৰ লগৰজনী। তো এইফালে আইচক্ৰীম লৈ আছিলে তাই। আৰু বাহিৰত চাওকচোন ইমান বেছি ৰ'দ দিছে, মানে গৰমত অৱস্থা একেবাৰে বেয়া আৰু। তাৰপাছত আমি আইচক্ৰীম লৈ কলেজৰ ভিতৰত আহিলোঁ। তো মই আৰু তাই খাব লৈছে হ'লে। তাৰপিছত আমাৰ মেডিচিন কেইটামান ল'ব আছিলে, তো ফাৰ্মাচী এটাত গৈ মেডিচিন লৈ আছিলোঁ। এইফালে ইয়াতো ইমান দেৰি কৰি আছিলে, এটা মেডিচিনৰ কাৰণে কমচে কম আধা ঘণ্টামান ৰখি আছিলোঁ, ইমান ভিৰ আছিলে সেইকাৰণে। তাৰপিছত ইয়াতে পিন ল'ব লাগে, তাৰপিছত পিন ল'লোঁ, আৰু এটা আইনা ল'ব আছিলে ল'লোঁ। মানুহজন বহি আছিলে, তো মোৰ বেয়া লাগি আছিলে, একেবাৰে মন মাৰি বহি আছিলে। তো ভাবিলোঁ কিবা এটা লৈ লওঁ, ভালেই লাগিব। আৰু মই প্ৰায়ে এনেকুৱা কৰিয়ে থাকোঁ। তাৰপাছত আম্মাই কৈছিলে আমলখি খাব আৰু আমৰা নেকি কয়, সেইবোৰ খাওঁ বুলি। তাৰপিছত মই দেখিলোঁ যিহেতু এইফালে গৈ থাকোঁ, তো আম্মাৰ কাৰণে লৈ ল'লোঁ। আৰু মই আমৰাটো ভাল পাওঁ, আমলখি ইমান ভাল নাপাওঁ, তিতা তিতা লাগে কাৰণে। বাকী কোনে কোনে ভাল পাই খাই মোক জনাবচোন।
তাৰপাছত এইবোৰ লৈ ভাবিলোঁ অলপ পাৰ্লাৰ যাওঁ, যিহেতু বহুত দিন যোৱা নাই, থ্ৰেডিং অলপ কৰাই লওঁ। তাৰপিছত এইফালে বাহিৰত যাব পাৰি, ইমান বেছি ৰ'দ দি আছে, মইতো একদম গৰমত পূৰা একেবাৰে অৱস্থা বেয়া হৈ গ'ল। ব'লক এতিয়া ভিতৰত গৈ পিছত দেখাই আছোঁ। তাৰপিছত এইফালে ভিতৰলৈ সোমাই গৈছোঁ আৰু বাহিৰত ইমান গৰম আছিলে, পিছত ইয়াত সোমাই চাওঁ AC পূৰা ঠাণ্ডা বতাহ দি আছিলোঁ, তো ভালেই লাগি আছিল। তো এইফালে মই থ্ৰেডিং কৰাই আছিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। তাৰপিছত পাৰ্লাৰৰ পৰা আহি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আজিৰ ব্লগটো ইমানেই আছিলে, কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। তো আজিৰ কাৰণে ইমানেই আছিলে, বাই।